নন ফলোৱাৰ্ছৰ ভিডিঅ' কোনবোৰ গম পায়নে আপোনালোকে? যিবোৰ নেকি ভিডিঅ' আপুনি স্ক্ৰল কৰি থাকোঁতে আপোনাৰ মুখৰ আগত হঠাতে আপোনাৰ সন্মুখত ওলাই আহি কাৰোবাৰ এটা ভিডিঅ', সেয়া হৈছে আমাৰ নন ফলোৱাৰ্ছৰ ভিডিঅ'। সেইজনক আপুনি চিনি নাপায় বা তেওঁক আপুনি ফ'ল' কৰা নাই, কিন্তু তেওঁৰ ভিডিঅ'টো আপোনাৰ সন্মুখত ওলাল কেনেকৈ? কাৰণ সেয়া হৈছে নন ফলোৱাৰ্ছ ভিডিঅ' আৰু সেয়া হৈছে ফেচবুকে ছাজেষ্ট কৰা ভিডিঅ'। কথাটো বুজি পাইছেনে? আপোনাৰ ভিডিঅ'বোৰো সেই তেনেধৰণে আনৰ সন্মুখত সহজে হঠাতে ওলাবগৈ কেনেকৈ গম পায়নে? যেতিয়া আপোনালোকে আপোনালোকৰ সন্মুখত অহা ভিডিঅ'বিলাকত আপুনি লাইক কমেণ্ট কৰিব। অৰ্থাৎ মোৰ এই ভিডিঅ'টো যদি মোক ফ'ল' কৰা নাই আপুনি, যদি মোৰ এই ভিডিঅ'টো আপোনাৰ সন্মুখত এতিয়া ওলাইছেগৈ, আপুনি যদি চাইছে, ইয়াত এটা লভ ৰিয়েক্ট কৰি এটা দুটা যিমান পাৰে কমেণ্ট কৰিব। ইয়াতে কমেণ্ট কৰা 10জন মানক আপোনালোকে ৰিপ্লাই কমেণ্ট কৰিব আৰু ইয়াতে কমেণ্ট কৰা আপোনালোকৰ মন পচন্দৰ 3জন মানক আপুনি ফ'ল' কৰি দিব। তেতিয়া কি হ'ব, আপোনাৰ পষ্টবিলাকো তেওঁলোকৰ ওচৰত সন্মুখত ওলাবগৈ বা আপোনাৰ পষ্টবোৰ তেতিয়া সেইকেইজনৰ ওচৰত ওলাব যিকেইজনক আপুনি এতিয়া ৰিপ্লাই কমেণ্ট কৰিছে বা যিকেইজনক আপুনি ছাপৰ্ট কৰিছে। আৰু তেনেকৈয়ে আপোনালোকৰ ভিডিঅ' ফটোবিলাকত লাইক কমেণ্ট বাঢ়িব আৰু নন ফলোৱাৰ্ছৰ ওচৰত গ'লে আমাৰ ফটো ভিডিঅ'বিলাক সদায় ভাইৰেল হয়। গতিকে এই নন ফলোৱাৰ্ছৰ ওচৰলৈ এনেধৰণে এইটো পদ্ধতিৰে আপোনালোকে নিব পাৰে। গতিকে আপোনাৰ সন্মুখত অহা অচিনাকিজনৰ ফটো ভিডিঅ'বিলাকত আপুনি সদায় লাইক কমেণ্ট কৰিব। তাত আপুনি স্ক্ৰল কৰি কেতিয়াও পঠিয়াবলৈ চেষ্টা নকৰিব। চিনাকি অচিনাকি যেতিয়া আপোনাৰ সন্মুখত আহে প্ৰত্যেকৰে এই ভিডিঅ'বিলাকত আপোনালোকে কমেণ্ট কৰিব। তেতিয়াহে আপোনালোকৰ ভিডিঅ'বিলাকো ফৰিউত যাব আৰু ফেচবুকে তেতিয়াহে আপোনাক ছাজেষ্ট কৰিব। গতিকে এই ভিডিঅ'বোৰ যদি আপোনাৰ সন্মুখত আহে, যদি অচিনাকি কাৰোবাৰ ভিডিঅ' সন্মুখত আহে, কেতিয়াও স্ক্ৰল নকৰিব। মোৰ ভিডিঅ' বুলিয়ে কোৱা নাই, আপোনাৰ সন্মুখত যাৰে ভিডিঅ' আহক প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকে এটা লভ ৰিয়েক্ট কৰি কমেণ্ট কৰিবলৈ চেষ্টা কৰিব।